মাজে অভিচিতি হয় ওজন বাঢ়ি যায় বা বয়সতকৈ আগত মানে বাচ্চাটোৰ শকত আগত হয় হয়নে নহয় উচ্চতাটো বাঢ়ি যায় এইবিলাকো একো নাই আমাৰ মাজত বেমাৰে ক'ব পাৰি চ' আপোনালোকে সেই এৱাৰনেছটো আপোনালোকে এই 15 দিনত আপোনালোকে সেই গাঁওখিনিৰ মাজত সেই আমাৰ এৰিয়াখিনিৰ মাজত বা গোটেই বৰপেটা জিলাতে এৱাৰ কৰিব লাগে প্ৰত্যেকটো মানুহৰ ঘৰে ঘৰে যাতে অভিচিতি সম্পৰ্কে কি পায় এৱাৰনেছ পায় সচেতনতা পায় আৰু বাচ্চাটোৰ খাদ্যবিলাক যাতে সুচাৰুৰূপে দিব পাৰে তো সেইখিনি কথা আপোনালোকে কি কৰিব লাগিব এইখিনিতে লাষ্ট দিনাখন আপোনালোকে কৰিব লাগিব তো আমাক বান্ধি দিয়া যিখিনি এক্টিভিটি আছিলে এক্টিভিটি এই চাৰিটা থিমৰ ওপৰত আছিলে বিষয়বস্তুৰ ওপৰত আছিলে আমি গুৰুত্ব দি কৰিব লাগে তো এইখিনিৰ ওপৰত আপোনালোকে এৱাৰনেছ আনিবৰ কাৰণে গাঁওবিলাকত এটা নাটক কৰিব পাৰে হয় নহয় আমাৰ নাটকবিলাক SSC মেম্বাৰৰ লগত লগ হৈ যদি নাটকৰ থ্ৰুদি কৰে ওজন মানুহবিলাকে ভাগিবলৈ সুবিধা হ'ব হয় নহয় বিভিন্ন ধৰণৰ আপোনালোকে কি কৰিব পাৰে সহায় কৰিব পাৰে বা আমি যোগাৰ জৰিয়তে অফিচিটি চিনেম এইবিলাকৰ এতিয়া আমি এইটোৱে ৰাইজৰ মাজত এৱাৰনেছ আনিব লাগে যে নহয় অকল অংগনবাড়ী ৱৰ্কাৰে নহয় জেনেৰেল পাব্লিকেশ্যনেও যদি তেওঁৰ বাচ্চাটো অংগনবাড়ী সুবিধাটো পোৱা নাই তেওঁ নিয়াৰেষ্ট অংগনবাড়ী কেন্দ্ৰটো তেওঁ বেনিফিচিয়াৰী লগিঙত যায় নিজৰ বেনিফিচিয়াৰী নিজৰ মোবাইলৰ নাম্বাৰটো দি বেনিফিচিয়াৰীটো কি কৰিব পাৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু সেই কথাটো আমি ৰাইজৰ মাজলৈ লৈ যাব তো কিছুমান ক্ষেত্ৰত দেখা যায় যে আমি কিছুমান ঘৰত যাই যেতিয়া ফিল্ড চাৰ্ভে কৰোঁ দেখা পোৱা যায় যে তেওঁৰ ঘৰত বাচ্চা আছে কিন্তু অংগনবাড়ী বাইদেউগৰাকী যিখন পচন মেকাৰ হয় বা যিখন বেনিফিচিয়াৰী বহি হয় সেই বহিখনৰ ডাটা এণ্ট্ৰি নাথাকে হয় নহয় গতিকে সেই বাচ্চাখিনিক আমি যাতে স্পেচিয়েলি এৱাৰনেছ এটা দি সচেতনতা দি যে আমি নিজে কেনেকৈ বেনিফিচিয়াৰী মডিউলত বেনিফিচিয়াৰী এণ্ট্ৰি কৰিব পাৰোঁ আৰু মই মানে কেনেকৈ সেইটো বেনিফিচিয়াৰী মডিউলত যাই একচেপ্ট কৰিব লাগে এই কথাখিনি আমি এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্টভাৱে তেওঁ বুজাই দি সেই পাঠ কৰা বেনিফিচিয়াৰীখিনিও যাতে কি কৰিব পাৰোঁ আমি আমাৰ পচন মেকাৰত দেখাব পাৰোঁ বা শ্ব' কৰিব পাৰোঁ সেইখিনিৰ এটা যিটো মডিউল আছে সেই মডিউলটো আমি ৰাইজৰ মাজলৈ লৈ যাব লাগে আৰু এইখিনি এৱাৰনেছটো যিহেতু আমিও নতুন আপোনালোকেও নতুন কিন্তু পচন মেকাৰ যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা বেনিফিচিয়াৰী মডিউলটো হৈছে কিন্তু আমি বেনিফিচিয়াৰী মডিউলৰ ওপৰত কাম কৰা নাছিলোঁ গতিকে আপোনালোকে এইটো কি কৰিব লাগে বহল ভিত্তিত প্ৰচাৰ কৰিব লাগে আৰু মানুহৰ মাজত সচেতনতাটো আনিব লাগে এইখিনি কাম আছে আমাৰ 11ৰ পৰা 12 তাৰিখ 11 আৰু 12 তাৰিখ আপোনালোকে এই কামখিনি কৰিব গোটেইখিনি অংগনবাড়ী চেণ্টাৰত গোটেইখিনি মানুহে যাতে গম পাই যে হয় মই নিজৰ নামটো কি কৰিব পাৰোঁ পচন মেকাৰত এণ্ট্ৰি কৰিব পাৰোঁ ঠিক আছে তাৰপিছত আছে 11 পৰা 19 ইয়াৰ মাজতে আপোনালোকৰ বিহুৰ মঞ্চ আছে 13, 14, 15 আপোনালোকৰ বিহুৰ মঞ্চ পালন কৰিব দিছে তাৰ মাজত গ্যাপ ৰাখি আপোনালোকক 15 পৰা 19 তাৰিখলৈ আকৌ কৰিব দিছে মেনেজমেণ্ট অফ মেট্ৰিকুলেশ্যন ফৰ ইমপ্লিমেণ্টেশ্যন অফ চিমেন প্ৰগ্ৰাম ইতিমধ্যে আপোনালোকৰ 7 তাৰিখৰ মাৰ্চৰ 7 তাৰিখত চিমেনৰ ওপৰত ট্ৰেইনিং আপোনালোকক ষ্টেটৰ পৰা আমি মানুহ মাতি আনি কৰাই দিছোঁ আপোনালোকে চিমেনৰ যিটো গ্ৰুপ আছে আপোনালোকে নিশ্চয় প্ৰশিক্ষণ কৰিছে সেই প্ৰশিক্ষণ আপোনালোকে কি কৰিব লাগিব অংগনবাড়ী ৱৰ্কাৰ বাইদেউ আশা বাইদেউ ইহঁতৰ লগত আপোনালোকে আলোচনা কৰিব লাগিব ইহঁতক শিকাব লাগিব আৰু সেই হিচাপত আপোনালোকৰ আমাৰ BSND ছেছন আছে সেই BSND ছেছনবিলাকত আপোনালোকে এই বস্তুখিনি আপোনালোকে চাব লাগিব আৰু মানুহখিনি এৱাৰ আনিব লাগিব তাৰ মাজতে আমাৰ BSND ছেছনবিলাকত আশা বাইদেউ থাকে আশা সুমন বাইদেউ থাকে MPW ছাৰ বাইদেউসকল থাকে লগতে কেতিয়াবা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা বা ব্লকৰ ফালৰ পৰা মানুহবিলাকো আপোনালোকক চেণ্টিটো চাব চায় BSND আপোনালোক ভিজিট কৰিব যায় চব সেই মানুহখিনিৰ মাজত আমি আমাৰ চিমেনৰ যিটো প্ৰট'কল আছে সেই প্ৰট'কলটো বহল ভিত্তিক এৱাৰনেছ আনিব লাগিব আৰু আমাৰ যি ANM বাইদেউবিলাক থাকে বা MPW থাকে ইহঁতক আমি এইবিলাকৰ লগত কি কৰিব লাগিব আলোচনা কৰিব লাগিব ইহঁতৰ আমি এপিটাইট টেষ্ট কৰিব লাগে এইখিনি এৱাৰনেছ আমি হেল্থ ডিপাৰ্টমেণ্টৰ লগত কৰিব লাগিব ছাৰে অলৰেডি আমাক কৈছে হেল্থ ডিপাৰ্টমেণ্ট সদায় আমাৰ লগত আছে আমি প্ৰত্যেকটো সময়তে ইহঁতৰ হেল্প ল'ব পাৰিম আৰু ছাৰে আৰু